বন্ধ হব উমৰাংছু লিডু মাৰ্ঘেৰিটাৰ ৰেড হোল মাইনিং অসম ত্যাগৰ পূৰ্বে ডিজিপি জিপি সিঙৰ চমক মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অবৈধ কয়লা খনিৰ বিৰুদ্ধে আৰম্ভ অভিযান উমৰাংছুৰ কালামাটিৰ অবৈধ কয়লা খনিৰ মৃত্যু গহ্বৰত শ্ৰমিকৰ চিৎকাৰৰ পিছতেই পোহৰলৈ আহিছিল ৰাজ্যত চলি থকা অবৈধ ৰেড হোল মাইনিঙৰ ভয়ংকৰ সত্য আৰু সেই বিভীষিকাময় ঘটনাৰ 15টা দিন পাছত অবৈধ কয়লা খননক লৈ আৰক্ষী সঞ্চালক প্ৰধানক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তৎপৰ ডিজিপি জিপি সিং মাননীয় মুখ্যমন্ত্ৰী মহোদয় মোক এটা নিৰ্দেশ দিছিলে যে তেখেতৰ নলেজত এনেকুৱা এটা বস্তু আহিছিলে যে কিছুমান অঞ্চলত মাৰ্ঘেৰিটা লিডো লেখাপানী অঞ্চলত ৰেড হোল মাইনিং চলি আছে সেইটো আমি যোৱাকালি আইজি আৰু এছপি লগত ভিজিট কৰিছোঁ আৰু যিখিনি ষ্টেক হোল্ডাৰ্ছ মাইনিং ডিপাৰ্টমেণ্ট ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যন ফৰেষ্ট ডিপাৰ্টমেণ্ট কোল ইণ্ডিয়া লিমিটেড তেওঁলোকক নিৰ্দেশ দিয়া হৈছে যে 7 দিনৰ ভিতৰত যিখিনি অঞ্চলত ৰেড হোল মাইনিং চলি আছে এইটো কমপ্লিটলি বন্ধ হ'ব লাগে অভিযান আৰম্ভ হোৱাৰ পিছতে ডিজিপিয়ে ক'লে বন্ধ হ'ব লাগিব লিডু মাৰ্ঘেৰিটা লেখাপানী তথা ডিমা হাছাওত বছৰ বছৰ ধৰি চলি অহা অবৈধ কয়লা খনি ইতিমধ্যে ডিজিপিক স্থান নিৰূপণ কৰি দিছে মুখ্যমন্ত্ৰীয়ে যোৱাকালিৰ পৰাই কামটো ষ্টাৰ্ট কৰা হৈছে অলৰেডি নৰ্থ ইষ্ট কোল ফিল্ডৰ লিজ এৰিয়াৰ ভিতৰত চলি থকা তেনেকুৱা দুটা মাইন আইডেণ্টিফাই কৰি যোৱাকালি বন্ধ কৰা হৈছে ঠিক তেনেকৈ আজি মৰ্ণিং উমৰাংছুত প্ৰায় গোটেই অঞ্চলটো ছাৰ্ভে কৰা হৈছে তাত অৱশ্যে চলি থকা মাইন পোৱা নাই কিন্তু যিখিনি মাইন তাত আবাণ্ডেণ্ট অৱস্থাত পৰি আছে পৰিত্যক্ত অৱস্থাত পৰি আছে তেওঁলোকক সিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু এয়া ডিজিপিৰ ঘোষণাৰ পাছত মাৰ্ঘেৰিটাৰ দৃশ্য যেন হঠাৎ সম্বিত ঘূৰি আহিল জিলা প্ৰশাসনৰ সমগ্ৰ উত্তৰ পূবৰ অবৈধ কয়লা খননৰ অভিকেন্দ্ৰৰূপে পৰিচিত মাৰ্ঘেৰিটাৰ নামদাং অবৈধ কয়লা খনিত চলিল অভিযান অভিযানত জব্দ কয়লা খননত ব্যৱহৃত সামগ্ৰী আটক শ্ৰমিক প্ৰশাসনে সিল কৰি দিলে 13টাকৈ অবৈধ ৰেড হোল মাইনিং অপাৰেশ্যনৰ সময়ত টোটেল 13টা ৰেড হোল মাইনিং ইলিগেলি যিটো অপাৰেট হৈ আছিলে সেইকেইটা আমি কমপ্লিটলি বন্ধ কৰি দিলোঁ আৰু লগতে মাইনিং কৰি থকা সময়ত যি 3জন আমি শ্ৰমিকক পালোঁ যি গাঁতৰ ভিতৰত সোমাই তেওঁলোকে কাম কৰি আছিলে চ' তেওঁলোক ওলাই আহিলে তেওঁলোকক বৰ্তমান আৰক্ষীয়ে তেওঁলোকক ডিটেইন কৰি ৰাখিছে আৰু তাৰ উপৰি ইয়াত যিখিনি ইলেক্ট্ৰিকেলৰ লাইন যি আছিলে এপিডিচিএলৰ সহযোগত সকলোখিনি ডেষ্ট্ৰয় কৰা গৈছে ঘৰটোৰ ভিতৰত আমি এটা ডিজি ছেট পাইছোঁ কিৰ্লস্কাৰৰ আৰু তাত যথেষ্টখিনি ইকুইপমেণ্টছ আছে আমি এতিয়া ঘৰটো বৰ্তমান সিল কৰি দিছোঁ দীৰ্ঘদিনে মৌন হৈ থকা ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়েও হঠাৎ সাংবাদিকৰ আগত খুলিলে মুখ উমৰাংছুৰ আছাম কুৱেৰীৰ কয়লা খনিত চলিব অভিযান পুতি পেলোৱা হ'ব ৰেড হোল মাইনিং জব্দ কৰিব মেচিন একমাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ সাংবাদিকে দেখুৱাই দিছিল কিদৰে আজিও ডিমা হাছাওৰ দুৰ্গম স্থানত অবৈধ খননৰ কয়লাৰ পাহাৰ মজুত হৈ আছে কিদৰে চলিছে এই কলা কাৰবাৰ 3 কিলো অঞ্চলত এটা দুৰ্গম স্থান য'ত এই মুহূৰ্তত দমে দমে কয়লা ইয়াত মজুত কৰি ৰখাৰ এটা দৃশ্য আমি এই মুহূৰ্তত আহি দেখিবলৈ সক্ষম হৈছোঁ য'ত আমি ভিজুৱেলছ দেখি আমি নিজে হতবাক হৈ পৰিছোঁ যে কিদৰে অবৈধভাৱে দীৰ্ঘদিনে এই স্থানসমূহত চলি আছিল কয়লাৰ অবৈধ খনন কাৰ্য 3 কিলোৰ গুপ্ত স্থানৰ লাখ লাখ টন কয়লা বাজেয়াপ্ত কৰিব প্ৰশাসনে পাছে অসমৰ ডিজিপিৰ দায়িত্ব ত্যাগ কৰাৰ পূৰ্বে আৰম্ভ হোৱা জিপি সিঙৰ এই অভিযান কিমান ফলপ্ৰসূ হ'ব সঁচাকৈ অসমত বন্ধ হ'বনে কলা হীৰাৰ কলা বেহা এই অবৈধ কয়লা খনিৰ বিৰুদ্ধে আৰম্ভ হোৱা অভিযানে কিমান গতি লয় নজৰ ৰাখিব লাগিব অসমবাসীয়ে ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ